ব্ৰহ্মপুত্ৰ অসমৰ আয়ুস ৰেখা। অসমৰ প্ৰধান নদী ব্ৰহ্মপুত্ৰক কেন্দ্ৰ কৰিয়েই সমগ্ৰ ৰাজ্যখনৰ সামাজিক, অৰ্থনৈতিক আৰু ভৌগোলিক দৃশ্যপট বৰ্ণিত হৈ আছে। পিছে ব্ৰহ্মপুত্ৰৰ জন্মৰ সময়ৰ বিষয়ে আমাৰ হাতত কোনো প্ৰত্যক্ষ ঐতিহাসিক সমল নাই। কোনো কিংবদন্তি, কালিকা পুৰাণে বৰ্ণনা কৰা শান্তনু, অমোঘা, যমদগ্নি, ৰেণুকা আৰু পৰশুৰামৰ মাতৃহত্যাৰ পাপমোচনৰ এই তিনিটা কাহিনীৰ মাজেৰে লৌহিত্য অৰ্থাৎ ব্ৰহ্মপুত্ৰ নদীৰ জন্মগাথা নিৰ্ণয় হৈ আছে। আখ্যানসমূহত থকা অলৌকিকতা পৰিহাৰ কৰি যদি পৰশুৰাম কুণ্ডৰ পৰা নদীখন সৃষ্টি হোৱাৰ কাহিনীক বিশ্লেষণ কৰা হয়, তেন্তে দেখা যাব যে ব্ৰহ্মকুণ্ড আৰু পৰশুৰাম কুণ্ডৰ পৰা প্ৰবল বেগেৰে নামি অহা জলধাৰাই সকলো বাধা অতিক্ৰমি এখন পবিত্ৰ নদীলৈ পৰিৱৰ্তিত হৈছিল। কালিকা পুৰাণৰ শ্লোকত ব্ৰহ্মপুত্ৰৰ উৎপত্তিৰ গাথা এইদৰে বৰ্ণিত হৈছে: স কামৰূপম খিলং পীঠমাপ্লাব্যবাৰিণা গোপনয় সৰ্ব তীৰ্থানি দশিনং জাতি সাগৰম। এই অলৌকিক কাহিনীৰ উপৰিও ব্ৰহ্মপুত্ৰৰ অৱস্থিতিৰ সম্পৰ্কে গ্ৰীক কোনো অজ্ঞাত নাবিকে লিখা পেৰিপ্লাছ অৱ দ্য ইলিথিয়ান চি আৰু টলেমিৰ জিঅ'গ্ৰাফীত ব্ৰহ্মপুত্ৰ নদীখনৰ গতিধাৰাৰ সম্পৰ্কে বৰ্ণিত হৈছে। পেৰিপ্লাছ অৱ দ্য ইলিথিয়ান চিত বংগোপসাগৰখন ভালেখিনি উত্তৰলৈ বিয়পি থকাৰ কথা কোৱাৰ উপৰিও ইয়াৰ আঁতৰত থিনা নামৰ এখন ৰাজ্য আৰু একে নামৰ ইয়াৰ ৰাজধানীৰ কথা উল্লেখ আছে। এই থিনা নামটো প্ৰাচীন প্ৰাগজ্যোতিষ নগৰৰ প্ৰতি নিৰ্দেশিত কৰে বুলি বহুতো ঐতিহাসিকে ক'ব খোজে। পেৰিপ্লাছ অৱ দ্য ইলিথিয়ান চিতে বৰ্ণিত আছে যে এই থিনাৰ পৰা পাট-মুগা, পাট-কাপোৰ, তেজপাত প্ৰভৃতি দ্ৰব্য স্থলে পথেদি পশ্চিমলৈ গৈ গংগাৰ মাধ্যমেদি ইয়াৰ মোহনাত থকা গংগী বন্দৰলৈ পৰিবাহিত হৈছিল। হয়তো সেই সময়ত ব্ৰহ্মপুত্ৰৰ বক্ষ পৰিবহণৰ বাবে সাজু হৈ উঠা নাছিল বা ব্ৰহ্মপুত্ৰৰ বক্ষ বাম আছিল। সেয়ে স্থলে পথেদি পৰিবহণ ব্যৱস্থাৰ কথা গ্ৰন্থখনত কোৱা হৈছে। আনহাতে টলেমিৰ জিঅ'গ্ৰাফীত ব্ৰহ্মপুত্ৰৰ বৰ্ণনা অ'ত ত'ত পোৱা যায়। গ্ৰীক নাবিক আৰু দাৰ্শনিক টলেমিয়ে ইজিপ্তৰ আলেকজেন্দ্ৰিয়া বন্দৰৰ পৰা পূবলৈ অহা নাবিক আৰু বেপাৰীসকলৰ বৰ্ণনা ভিত্তিত দ্ৰাঘিমা আৰু অক্ষৰেখাসহ 150 খ্ৰীষ্টাব্দত এখন ভূগোল প্ৰস্তুত কৰিছিল, য'ত ভাৰতৰ পূবলৈ অহা ডাউনা বা ডাউনাছ নামৰ নদী এখনে স্থান লাভ কৰিছে। টলেমিৰ জিঅ'গ্ৰাফী নামেৰে জনাজাত এই পুথিখনে এই নদীখন উত্তৰ আৰু পূবৰ পৰা ওলাই অহা দুখন নদী সমান্তৰালভাৱে বৈ আহি এখন নৈ হৈ সাগৰত পৰাৰ সবিশেষ বৰ্ণনা দিছে। আজিৰ পৰা কেইশমান বছৰ আগলৈকে উত্তৰৰ পৰা অহা চিয়াং আৰু পূবৰ পৰা অহা দিহিং নদী দুখন উজনিৰ পৰা সমান্তৰালভাৱে বৈ আহি গুৱাহাটীৰ প্ৰায় 25 কিলোমিটাৰ পূবৰ কলংমুখত পৰাৰ কথা ইতিহাসবিদ এডৱাৰ্ড গেইটৰ টোকাত উল্লেখ আছে। তদুপৰি কালিকা পুৰাণেও ইয়াৰ উত্তৰে থকা সুঁতিটোৰ নাম লোহিত আৰু দক্ষিণে থকা সুঁতিটোৰ নাম দিব্য যমুনা বুলি উল্লেখ কৰিছে। যদি এই ঐতিহাসিক তথ্যসমূহ সঁচা হয়, তেন্তে খ্ৰীষ্টীয় 2য় শতিকাত ব্ৰহ্মপুত্ৰ যে এক আন্তৰ্জাতিক জলপথলৈ পৰ্যবেক্ষিত হৈছিল, যাৰ বুকুৱেদি ৰোমৰ সদাগৰসকল উজাই আহি ব্ৰহ্মপুত্ৰৰ উপত্যকাত উৎপাদিত সা-সামগ্ৰী লৈ নিজ দেশলৈ বাণিজ্যৰ বাবে উভতি গৈছিল, সেই কথা প্ৰতীয়মান হয়। বহু ঐতিহাসিক টোকাত এই আন্তৰ্জাতিক বাণিজ্যৰ পথটো পূবৰ পাহাৰ শৃংখলাৰ মাজেদি চীনলৈকে ব্যাপ্ত আছিল বুলি পোৱা যায়। যি কি নহওক, ব্ৰহ্মপুত্ৰ উপত্যকাত উৎপাদিত দুৰ্লভ সামগ্ৰীবোৰৰ আশাত মৌৰ্য যুগৰ পৰাই ব্ৰহ্মপুত্ৰ উপত্যকালৈ বিভিন্ন দেশৰ সাউথসকলৰ আগমনে নদীপথৰ সুগম যাতায়াতৰ
কথা সূচায়। গুৱাহাটীৰ আমবাৰীত হোৱা খনন কাৰ্যৰ পৰা ৰোমদেশীয় মাটিৰ পাত্ৰৰ উদ্ধাৰে এই সত্যতা দৃঢ়তাৰে প্ৰতিপন্ন কৰে। আনহাতে এই একেখন খননথলীতে খ্ৰীষ্টীয় একাদশ শতিকাৰ চীনদেশীয় কেৱলিন চালাডনৰ প্ৰাপ্তিয়ে ব্ৰহ্মপুত্ৰৰ লগত যে এক আন্তৰ্জাতিক বাণিজ্যৰ সম্পৰ্ক জড়িত হৈ আছিল সেই কথা দৃঢ়ভাৱে প্ৰতিপন্ন কৰে। উৎপত্তিৰ সময়ৰ পৰাই ব্ৰহ্মপুত্ৰই অসমৰ ভৌগোলিক আৰ্থ-সামাজিক গতিধাৰা বহন কৰি আহিছে। অৱশ্যে মাজে সময়ে বিভিন্ন প্ৰাকৃতিক বিঘটনৰ পৰিপ্ৰেক্ষিতত ব্ৰহ্মপুত্ৰই কালৰূপী চৰিত্ৰ বহন কৰি ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলবোৰলৈ দুৰ্যোগ কঢ়িয়াই ননা নহয়। কিন্তু এই ঐতিহাসিক নদীখনৰ যি গতিপথ, যি সাৱলীল গতিধাৰা, সেই ধাৰাই অসমৰ জনজীৱনৰ আয়ুস ৰেখাডাল দৃঢ় কৰি পেলোৱাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে বুলিলে অত্যুক্তি নহয়।